মাজত আজি সমীৰ দা আছে, আমাৰ অতিকৈ মৰমৰ এজন দাদা সদৃশ। তেখেত অসমৰ নহয় ভাৰতৰ এজন স্বনামধন্য চিত্ৰশিল্পী হয়। তেখেতক আজি আমি লগ পাই পেলাই খুবেই আনন্দিত হৈছোঁ আৰু তেখেতৰ শিল্পীৰ পৃথিৱীখনলৈ আমি অকণমান ভুমুকি মাৰি চাবৰ কাৰণে যত্ন কৰিম। নমস্কাৰ সমীৰ দা। সমীৰ দা, আমি প্ৰথমতে আপোনাৰ পৰা এটাই কথা জানিব বিচাৰিছোঁ যে প্ৰথম আৰম্ভণিত যেতিয়া আপুনি একদম সৰু কালতে ছবিৰ লগত জড়িত হৈ থকা সময়ত যেনেকৈ আপুনি আপোনাৰ সেই মিলনপুৰৰ ঘৰটোৰ পৰা গৈ ছাৰ জে কলেজৰ ভালে গৈ সেই গোটেই জাৰ্ণিটো কেনেকৈ হ'ল, কি কথা কি বতৰা, সেইটোৰ বিষয়ে আপুনি যদি অকণমান ক'ব পাৰে আমি যথেষ্ট উপকৃত হ'ম। আপুনি আচলতে মই কথা ক'লে মোৰ সৰু কালৰ পৰা আৰম্ভ ক'লে বেছি ভাল হ'ব। হয়, মই সৰুতে যেতিয়া কচিং পঢ়িছিলোঁ তেতিয়া মই আছিলোঁ দেউতাৰ লগত, দেউতাৰ চাকৰি সূত্ৰে বিশ্বনাথ চাৰিআলি ব্লকত। হয়, তেতিয়া এজন বাগানৰ একদম অৰ্ডিনেৰী পাৰ্চন লেবাৰ, তাৰ নাম হ'ল পদ্ম কোঁৱৰী। তেওঁক মই লগ পাইছিলোঁ। তেওঁ মানে কি, তেওঁক দেখিব একদম মানে আচৰিত, তেওঁ একে প্ৰকাৰতে মানুহে ক'ব পাৰিছিলে, একেটা প্ৰকাৰে ৰামমুখা আঁকিছিল। আৰু তেওঁ মানে বাগানৰ কোৱাৰ্টাৰবিলাকত ৰং কৰি পেলাই মানুহবিলাক আঁকিছিলে। আৰু তেওঁ আঁকাৰ কাৰণে মানুহে তেওঁক মদ খাব দিছিলে, সেইটো তেওঁৰ দক্ষিণা। তেওঁ বেলেগ পইচা নলৈছিলে। গতিকে তেওঁ যেতিয়া মোক লগ পালে, তেওঁ মদ খাই আহে, মোৰ মা দেউতাই মোক বেয়া পায়, ভয় কৰে। তাৰমানে তাৰ লগত গ'লে মই কিন্তু বেয়া কাম কৰিম, সেইটো মোৰ আৰম্ভণি। আৰু তেতিয়া মোৰ ঘৰত কোনো ৰং নাই, একো নাই। কিন্তু সি মোক পদ্ম কৰি মোৰ গুৰুৱে হয়, প্ৰথম গুৰু বুলি ক'লে ভুল নহ'ব। তেখেতে মোক আশীটা ছবি অলপমান মোৰ লগত এতিয়াও আছিলে, সেইবিলাক মই এতিয়া সন্মান জনাওঁ। এতিয়া মানে বিষ্ণু, হনুমান, মানুহ থিয় হৈ থকা, মানুহ বহি থকা, এনেকুৱা আছিলে। আৰু সেইবিলাক ৰং, তেতিয়া মোৰ ৰং নাই। কিন্তু তেতিয়া আমাৰ সৰুতে এটা ঘাঁহ হৈছিল, ঘাঁহটোত ফাৰ্মাচীৰ পৰা হস্পিটেলৰ পৰা এটা ৰঙা ৰঙৰ ঔষধ দিলে, সেইটো হ'ল মোৰ ৰঙা ৰং। আৰু নীলটো হ'ল মোৰ নীলা ৰং, আৰু কলাচী হ'ল কলা ৰং। এইকেইটা মোৰ এই তিনিটা ৰং। আৰু এই ৰংকেইটা মই গোটেই ৰংবিলাক কৰিছিলোঁ তাত তেতিয়া। আৰু তেতিয়া মই আৰু বস্তু ভাল লাগিছিলে, স্কুলৰ যে কিতাপবিলাক, আগৰ কিতাপবিলাক, ব্লেক এণ্ড হোৱাইট ড্ৰয়িংবিলাক থাকে, কিতাপবিলাক পোৱাৰ লগে লগে প্ৰথমে গোটেই কিতাপখন মই সেই ৰংবিলাক কৰি বৰ ভাল পাইছিলোঁ। তাৰ বহুত পিছতহে মই প্ৰণৱ ছাৰক লগ পাইছিলোঁ। কিন্তু ছাৰক লগ পাই মোৰ গোটেই জীৱনৰ ধাৰাটোৱে বদলি গ'ল। তাৰমানে আৰু ছাৰ এজন আছিলে প্ৰকৃত সত্য মানুহ আৰু মানে অতি শুদ্ধ গুৰু। তাৰমানে যিমানে যিকোনো মানুহক, মই বুলি নহয়, যিকোনো মানুহক মানে তেওঁ মটিভেট কৰিব পাৰে। আমিও তেনেকৈ মটিভেট হৈছোঁ, কিন্তু মোৰো শিক্ষাগুৰু তেখেতে আছিলে। তেখেত মোৰ নহয়, তোমাৰ নহয়, গোটেই অসমৰে বুলি ক'লো। এটা ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি, ঠেলাৱালাৰ পৰা আৰম্ভ কৰি ভিক্ষাৰীৰ প্ৰত্যেকৰে গুৰু দিছিল তেওঁ। কাৰণ মই তেখেতৰ এটা বস্তু দেখা পাইছিলোঁ, তেখেতে চব মানুহক ভাল পাইছিলে। আৰু তেখেতৰ মৃত্যুৰ পিছতো মই তেখেতৰ ঘৰলৈ আহোঁতে মই এটা কথা দেখিছিলোঁ, ৰিক্সাৱালা এটাই সেইবিলাক বুজিছিলে, বহুত আচ্ছা মৰ গয়া, মেৰা বহুত দোস্ত থা, মেৰা বহুত ক্ল'জ থা। কীৰ্তন কোৱাৰ কাৰণেও মই বুজিব, কাৰণ তেতিয়া মই ছাৰৰ ঘৰলৈ প্ৰায় গৈছিলোঁ। ছাৰৰ ঘৰলৈ বহি থাকিলে, ড্ৰয়িং ৰুমত বহি থাকিলে দেখোঁ ৰিক্সাৱালাটো সেইফালে ভিতৰলৈ গৈছে বোলে চাহ বনাবলৈ। ট্ৰেইনখন মানে কোনো মানে বাধা নাই, চবেই যাব পাৰে, ভিতৰলৈ যায় কাম কৰিব পাৰে। আৰু ছাৰক মানে এটা কথা মানে ভাল লাগে, ছাৰে মানে খুব সাধাৰণ বস্তু এটাক খুব অসাধাৰণভাৱে চাবলৈ শিকাইছিলে। সেই বস্তু যিকোনো মানুহে আমাক তেনেকৈ শিকা নাই। কিন্তু ছাৰৰ ঘৰত মই ছাৰক গোটেইকেইটা মানুহৰ ভিতৰত ছাৰক মই বহুত ডিফাৰেণ্ট পাওঁ। ছাৰ দুটা কুকুৰ আছিলে, কুকুৰ। সেইটো ছাৰ মোৰ মৰম আছিলে। আৰু দুইটা লৈ পেলাই ছাৰে আমাক বহুত গল্প কৰে। আৰু ছাৰৰ ছবিবিলাকৰ কথা ছাৰে কয়, ছবিবিলাক দেখিব সাধাৰণতে আচৰিত হওঁ, কাৰণ ছাৰে আঁকা ছবিবিলাকত খুব কম ৰং ব্যৱহাৰ কৰে। ছাৰে মোক কয় যে মই ধনী মানুহ নহয়, মই বহুত ৰং ব্যৱহাৰ মই কম, কিন্তু কথা কি মই ছাৰক সেইকাৰণে অলপ ভয় কৰোঁ, কাৰণ মইতো ৰং
বিহুসকলে মোৰ ৰখি নাথাকোঁ ৰং পালে মই ৰং চব ঢালি দিব বিহু আৰু। মানে ছাৰৰ মই প্ৰায় অপজিট Opposite- নিচিনা opposite আছিলোঁ type আৰু ৰ, হয়। সেইকাৰণে ছাৰক মোৰ অলপ সেইকাৰণে পিছলৈ মোৰ অলপ ভয় লাগে মোৰ ছবি দেখিলে ছাৰে মোক গালি পাৰে বুলি জানো মানে মই কাৰণ ছাৰৰ ছবিবিলাক এতিয়া মোৰ মনত আছে ক'ৰবাত য'ত য'ত যিটো ৰং লাগে সেই ৰংটোৱে অকণমান লগাইছিলে হয়, হয়, য'ত নীলা য'ত ৰঙা লাগে ৰঙাটো হয়। ছাৰৰ ছবিবিলাক তেনেকুৱা আছিলে আৰু এটা কথা ছাৰক মই পৃথিৱীৰ ভিতৰত এজন শ্ৰেষ্ঠ গুৰু বুলি ভাবোঁ এইকাৰণে নিশ্চয় কাৰণ সেইটোত কাৰণ ময়ো এগ্ৰী কৰোঁ। তেখেতে মানে মোক জীৱনত বহুত কথা প্ৰভাৱ পেলাইছিলে যেনে এটা উদাহৰণ মই যেতিয়া মুম্বাইত পঢ়িবলৈ যাম বুলি থিৰাং কৰিলোঁ তেখেতে মোক এটা কথা যে সমীৰ তুমি তাত অসমীয়াত কথা ক'ব নোৱাৰিবা তুমি তাত হিন্দীটো ক'ব নোৱাৰিবা তুমি তাত ইংৰাজী ক'ব লাগিব তুমি ইংৰাজী জানা ছাৰ ক'লে ছাৰ মই ইংৰাজী ক'বলৈ নাজানো বোলে মই শিকাই দিম ছাৰে মোক ছাৰৰ ঘৰৰ অপজিটত কলং পাৰলৈ লৈ যায় য'ত গাছকল এখন আছে হয়, হয়। পিছবেলা আবেলি 3টা পিছৰ পৰা তাতে কোনো মানুহ নাথাকে কাৰণ গাছকলে ছুটি দিয়ে গাছকলে ছুটি হ'লে তালৈ ছোৱালী নাই ল'ৰা নাই কোন নাই তেতিয়া হয়। কাৰণ তাত তেতিয়া ছাৰ মই যাওঁ ছাৰ গাড়ী চবে ইয়াত কোনো এটা প্ৰাণী নাই ইয়াত তুমি আৰু মই আছোঁ এতিয়া তুমি মই তাই ইংৰাজীত কথা পাতিম কিবা যদি ভুল হয় তুমি চিন্তা কৰিব নালাগে মই তাক সুধি দিম ছাৰ কথাবিলাক কওঁতে ছাৰে কয় নহয় এনেকৈ নহয় ডাঙৰকৈ কোৱা ডাঙৰকৈ ক'লে কৰিব মই ডাঙৰকৈ কওঁ সেইবিলাক কোনো গুৰুৱে কেতিয়াও নকৰে হয়, হয়। সেইটো কিন্তু খুব ৰেয়াৰ তাৰমানে আৰু তেতিয়া মই ছাৰৰ খুব ক্ল'জ তাৰমানে ছাৰক মোৰ নিজৰ দাদা দেউতা গুৰু হয়। আৰু যি নামেই কোৱা তুমি বন্ধু কোৱা চব মানে ছাৰ মোৰ ছাৰৰ লগত মই ঘূৰি ফুৰোঁ কিন্তু ক'লে এই বস্তুটো মই তেতিয়া অনুভৱ কৰোঁ ছাৰৰ বৌয়ে বা ছাৰৰ ল'ৰা ছোৱালীকেইটাই ইমান ছাপোৰ্ট নকৰে কাৰণ ছাৰে মোক কেতিয়াবা পেলাই লৈ যায় তাৰ মুখে তুমি তাতে মই আহি আছোঁ গতিকে আমাৰ সম্পৰ্কটো হ'ল তেনেকুৱা হয়, হয়। আৰু ছাৰৰ কথা মইতো কৈ শেষ কৰোঁ আৰু ছাৰ যে অতি দুখীয়া নকওঁ ছাৰ মানে কি ফাইনেন্সিয়েল অৱস্থাটো ছাৰ বৰ বেয়া আছিলে সেইটো সময়ত বিৰাটেই বেয়া আছে বহুত বেয়া কাৰণ ছবি একাত মানে পইচা নিদিয়ে আগতে গতিকে পৰ্ট্ৰেট বিলাক কৰা মোৰ মনত আছে কিছুমান পৰ্ট্ৰেট কৰি পেলাই কৰি পেলাই যেতিয়া পইচা পাই তেতিয়া মোক চবেই হয়। আজি মই পইচা পালোঁ বোলে আমি ফুৰিবলৈ যাওঁ মোৰ ছাৰৰ সেই মানে নিজে হেৰি কৰি লোৱা কাপোৰ মানে চিলাই লোৱা কাপোৰ চুলিৰ ষ্টাইল গোটেইবিলাক বেলেগ ধৰণৰ এটা মানে প্ৰজেকশ্যন এটা দেখা পাইছিলোঁ ছাৰৰ মাজত সেইটো মানে ছাৰ মানে কৈ বোলে মই এনেকৈ থাকি ভাল পাওঁ চবেই বেলেগ বেলেগ থাকি ভাল পায় মই বেলেগ থাকি ভাল পাওঁ তুমি ভাল পোৱা বা আমি চিনিব পাৰোঁ কিন্তু আজিকালি মানুহে দেখি মই কিন্তু দেখি মোৰ অলপ বেয়া লাগে কি জানা বহুত মানুহে ইমান নিজকে চুলি দীঘল পণ্ডিত বান্ধা মালা পিন্ধা ৰঙালীয়া চোলা পিন্ধি পেলাই নিজকে আৰ্টিষ্ট হেৰি কৰি থাকে কিন্তু ভিতৰতো খোলা একো নাই মই বহুতত দেখিছোঁ তেতিয়া দেখিলে মোৰ লাজ লাগে নহয় মইতো মানুহক কওঁ যে আৰ্টিষ্ট মানে হেৰি নহয় যে ছবি শিকিলে আৰ্টিষ্ট নহয় আৰ্টিষ্ট প্ৰত্যেকজন আৰ্টিষ্ট এই কথাটো মই সদায় কওঁ আৰু মই আগতে ছাৰৰ লগত সেই কথাৰ লগত মানে বোলে আৰ্টিষ্ট হ'ব হ'লে মানুহৰ মনৰ পৰা হ'ব লাগে হাতৰ পৰা ভাবাটো নহয় মানে অন্তৰৰ পৰা যেতিয়া হ'ব তেতিয়া মানে ছবিটো প্ৰকাশ কৰিব পাৰিব এজন নাপিতক আৰ্টিষ্ট এজন গৃহিণীও আৰ্টিষ্ট মই কিয়নো ঘৰ পালোঁ না তেওঁ জানে পাকঘৰটো কেনেকৈ সজাব লাগে ক'ত হালধি থ'ব লাগে ক'ত নিমখ থ'ব লাগে ক'ত জলকীয়া থ'ব লাগে ভাজিখিনি ৰঙা হ'বৰ কাৰণে জলকীয়া গুড়া দি পেলাই ৰঙা নকৰে হালধি দিব তাত সোৱাদ হ'বৰ কাৰণে সেইটো হ'ল তেওঁ এজন আৰ্টিষ্ট আৰু মইতো কওঁ যে আমাৰ প্ৰত্যেকজনী মায়ে এজনী আৰ্টিষ্ট কাৰণ মায়ে আমাক বনায় 2 নম্বৰতে কি মায়ে আমাক ভাজি এটা দিয়ে ভাত দিয়ে দালি দিয়ে ভাজি দিয়ে চব সজাই দিয়ে সেই সজোৱাটো কিন্তু এটা আৰ্ট আৰু প্ৰত্যেকখন হোটেলে গ'লে প্ৰত্যেকখন ধাবালৈ গ'লে প্ৰত্যেকখন মানুহলৈ গ'লে মানুহে যেতিয়া ভাত দিয়ে মই সদায় চাওঁ
প্ৰত্যেকৰ আৰ্টটো বেলেগ বেলেগ ডেফিনেটলি যোৱাকালি মই এখন ধাবালৈ ভাত খাবলৈ গ'লো তাত তেনেকৈ সজাই দিছে মন কৰি মন য়েছ দিছ ইজ ভেৰি গুড মানে প্ৰত্যেকৰ আৰ্টটো বেলেগ বেলেগ হয় কোনোবাই ডাঙৰ থালি দিব কোনোবাই সৰু থালি দিব বেলেগ বেলেগ দিব ভাতেবিলাক বেলেগ বেলেগ কাঁহীবিলাক বেলেগ বেলেগ চব মুঠতে আৰ্ট কিন্তু আমি তাক হেৰি কৰিব লাগে কিন্তু চাব জানিব লাগে খাদ্যটো আছে বাৰু সেই বেলেগ বেলেগ কথা মুঠতে প্ৰণৱৰ কথা ক'বলৈ শেষ নহয় কিন্তু এটা কথা মই কওঁ আজি কওঁ সকলোৱে কওঁ প্ৰণৱৰা আমাৰ লোকেলি পোৱা এজন হাতে ঢুকিবা হয় হয় এজন শিল্পী যাৰ ঘৰৰ আমি বহুত কিবি ল'ব পাৰোঁ কিন্তু মই যেতিয়া ওচৰৰ পৰা অলপ আঁতৰি গ'লো মানে পঢ়িবলৈ বাহিৰ গ'লো তেতিয়া মই আৰু বেলেগ বেলেগ ধৰণৰ বহুত মানুহ লগ পালোঁ কিন্তু মই এটা বস্তু শিকিলোঁ মানুহৰ পৰা জ্ঞান ল'ব লাগে অন্য নহয় হয় সেইটো বৰ ইম্পৰ্টেণ্ট আৰু মই জ্ঞান ল'লোঁ কিন্তু পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰ পৰা এতিয়া ছাৰে যিটো মোক ইংৰাজী শিকাইছিলে সেই ইংৰাজীটো মোক শিকাইছিলে এজন জাৰ্মানৰ মোৰ ৰুমমেটে এটা থাইলেণ্ডৰ ৰুমমেটে তাৰমানে কি হ'ল যেতিয়া মই পঢ়িবলৈ গ'লোঁ মোৰ ৰুমমেট হ'ল দুজন হ'ল এজন হ'ল জাৰ্মানৰ এজন হ'ল থাইলেণ্ডৰ মোক অসমীয়া এটা ক'লে তই বোলে আচল মনত পালি বুলি ক বুলিখন বৰ কাৰা আৰু তোক ৰিং কৰোঁ হয়তো মই ৰুমলৈ নোযোৱা হ'লোঁ তাৰপিছত মন কৰি ৰুমটোলৈ চাওঁ খোলে নাই খোলে মই মনে মনে গৈ শুই থাকোঁ সিহঁতে ৰাতিপুৱা হয় উঠাৰ আগতে মই পলাওঁ বা সিহঁত যোৱাৰ পিছত মই ওলাওঁ তাৰমানে গতিকে মোৰ কোনো সময় নাই মানে কলেজ পাৰিলে দেখিছোঁ সিহঁত দুটা বহি আছে বৰ ভয় নাই আহি পেলাই ঘপকি সিহঁতৰ পাই পেলাই বৰ ভয়কে গ'ল মোক ক'লে কাম বুলি ক'লে মই খাইলোঁ প্ৰণামী মই ক'লো মই সমিজিত পৰা ক'ত হয় মোৰ অসমত ক'ৰ আৰু মই যেতিয়া কৈছে তেতিয়া মোক ইংৰাজীতে সুধিলে কি ভাষা মই কথা পাতোঁ মই ক'লো অসমীয়াত পাতোঁ তাত ক'লে হাউ ইজ ইয়ৰ ইংলিছ এতিয়া মই ক'লো ইংলিছ আই ডোণ্ট স্পীক ইংলিছ এট হোম তেখেতে ক'লে ফ্ৰম টুডে অনৱাৰ্ডছ ডোণ্ট গো এনিৱেৰ কাউণ্ট্ৰি talk to us in English বোলো মই ফচি গ'লো পিছত দেখিলোঁ তেওঁলোকে মই জীৱন বহুত কথা শিকালে তাৰমানে যিটো মই কেতিয়াও বৰ্ণনা কৰি শিকিব নোৱাৰোঁ থাইলেণ্ডৰ এজন এতিয়া হৈছে কিন্তু জাৰ্মানজন অলৰেডি ঢুকাল কিন্তু তেওঁ কিন্তু মোৰ বেমাৰ হয়তো মোৰ খবৰ ল'বলৈ আহিছিল কিন্তু তেওঁ পৰিৱেশতে কাৰণ কিন্তু বৰ ভাল মানুহ আছিল মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে প্ৰথমতে আপুনি যেতিয়া ছাৰ জে কলেজৰ আৰ্টত গৈ পেলাই আপোনাৰ শিক্ষা দীক্ষা গ্ৰহণ কৰাৰ পিছত সেইটো সময়ত আপোনাৰ যিটো চিত্ৰশৈলী আছিলে সেই শৈলীটো আমি যিটো কওঁ যে ফিগাৰেটিভ নেৰেটিভ এক্সপ্ৰেছন অফ আৰ্ট সেইটোৰ পিছত আপুনি আহিলে MS ইউনিভাৰ্চিটি বৰোদা তাত অহাৰ পিছত আপুনি মিউৰেলত আপুনি স্পেচিয়েলাইজ কৰি পেলাই আপোনাৰ মাষ্টাৰ্ছ কৰিলে থেংক ইউ সেইটো কৰাৰ পিছত যেতিয়া আপোনাৰ এই মিক্সড এলিমেণ্ট যেনেকৈ আপোনাৰ ফিগাৰেটিভ নেৰেটিভ এলিমেণ্টৰ পৰা আহি পেলাই আকৌ মিউৰেলৰ পৰা আজি যিটো শৈলীত আপুনি প্ৰেক্টিছ কৰি আছে দেট ইজ মোৰ লাইক কাইণ্ড অফ এবষ্ট্ৰেক্ট এলিমেণ্ট যদিও এবষ্ট্ৰেকশ্যন আছে এবষ্ট্ৰেকশ্যনবিলাকত আপোনাৰ অলপমান ৰিকগনাইজেবল ফৰ্মছ কিছুমানো দেখা পোৱা যায় আপোনাৰ কামত আৰু সেইবিলাক বিৰাট স্বতঃস্ফূৰ্তভাৱে কালাৰৰ থ্ৰুদি আপোনাৰ ব্ৰাছ ষ্ট্ৰকৰ থ্ৰুদি বহুত সুন্দৰভাৱে ফুটি উঠিছে এই যিটো আপোনাৰ জে কলেজ অফ আৰ্টৰ পৰা MS ইউনিভাৰ্চিটি মিউৰেলৰ পৰা আজিৰ এবষ্ট্ৰেকশ্যনৰ যিটো জাৰ্ণি সেই জাৰ্ণিটো বৰ ইণ্টাৰেষ্টিং হ'ব মই ভাবোঁ আপুনি ক'ব পাৰিব ভেৰি গুড মই কওঁ শুনা আচলতে বম্বেত মই প্ৰথম যেতিয়া গ'লোঁ তেতিয়া মই প্ৰথম যাওঁতে প্ৰণৱৰ তাৰপৰা গৈছোঁ গতিকে মোৰ ড্ৰয়িঙত ভাবাটো প্ৰণৱৰ সোমাই আছে বম্বেলৈ যোৱাৰ পিছত মোৰ চব খেলি মেলি হৈ গ'ল আৰু খেলি মেলি হ'লে সেইকাৰণে তাত গৈ বেলেগ এটা শৈলী মই ল'ব লগা হ'ল মানে মই আজিও এটা কথা কওঁ যে যেখন স্কুল য'ত এটা যদি গাধাও যায় এটা যদি শিয়ালো যায় এটা মেকুৰী যায় মানুহ যায় সি ওলাই আহিলে কিন্তু আৰ্টিষ্ট হৈ ওলাই আহিব তাত মানে পৰিৱেশটো তেনেকুৱা কাৰণ পৃথিৱীৰ বিখ্যাত শিল্পীবিলাক আহি থাকে যোন তাৰপৰা পাছত MS হুছেইন বৰ লগ পাইছোঁ হেবাৰ ছোৱালী আমাক পঢ়াই
সেইবাৰ মোৰ হোষ্টেলৰ লগতে থাকে তেখেতৰ ঘৰলৈ আমি যাওঁ তেখেতক লগ পাওঁ তেখেতো ক'লে যে মাজে আহে তাৰপিছত আমাৰ আৰু বহুত শিল্পী আমাৰ তালৈ দিয়ে আমার আজীবন से এবার বাঁধে পুকুর গেছে এই কিসা ছবি পিকচার তো বল বড় এফেক্ট এই क्या बना है अच्छा नहीं बना সেই কথাটো মোৰ আজি মনত পৰে তাৰমানে কি তেওঁলোকে ছবিটো মানে অলপ নিজস্ব হ'ব লাগে কোনো ইনফ্লুয়েন্স থাকিব নালাগে তাৰপিছত আমাৰ যিবিলাক টিচাৰ আছিলে টিচাৰবিলাক কিন্তু মানিব লাগিব তেওঁলোক মানে এজন ভাল শিল্পী বুলি ক'লে বেলেগ কিন্তু তেওঁলোক অলপ বেলেগ মনৰ মানুহ তাৰমানে তেওঁলোক মানে কাক কি কৰে মইতো তেওঁলোকক ভয় কৰোঁ এজন প্ৰভাকৰ ক'লে বুলি ক'লে গোটেই পৃথিৱী এজনে আৰু মেলাৰ জন আছিলে হেৰি কিবা চাৰ্ভিচ কমে চাৰ্ভিচ লাও টিচাৰ তেনেকৈ আছে ছাৰবিলাক প্ৰত্যেকজন এই যে মই দেখাব যে তেওঁলোকে মানে আৰু কি হাত পাওঁনে আজি মোৰ অনিল নাগ বুলি এজন আছিল তেওঁ পৰ্ট্ৰেট কৰে তেওঁ যেন ভগৱানে যেন কৈ পঠিয়াইছে এইটো লগা এইটো লগা এবাৰ ৰং লগাৰ পিছত 2 নম্বৰ তাৰ ওপৰত ৰং লগায় আৰু তেওঁ বুঢ়া বুঢ়ী যেনেকৈ পৰিৱেশ নওঁ কি ধুনীয়াকৈ নাই সেইবিলাক দেখি আমি পগল হৈ যাওঁ তাৰ তুলনাতো আমাৰ একোৱে নাই কিন্তু কথা কি যে আমাৰ এটা পিছত জোৰ দিছিলে যে তই নিজৰ ওপৰত থিয় হ লোকৰ ওপৰত নহয় লোকৰ কথা চাবি ভাল তই মোক ভাল পাব বেলেগ কথা কিন্তু তোৰ কাম হ'ব লাগিব বেলেগৰ কাম তোৰ হ'ব নোৱাৰিব গতিকে মোৰ কামত মইহে থাকিব লাগিব আৰু মোৰ কামত মই কথা ক'ব লাগিব মই মোৰ কামৰ বিষয়ে কথা কওঁতে বেলেগৰ কথা ক'ব নোৱাৰিব তাৰ পৰা মই ডিগ্ৰী লৈ পেলাই গ'লোৱে হেৰি বৰদা মাষ্টৰ কিন্তু মই মিৰা লোৱা কাৰণ এটাই কাৰণ মিৰাত পেইণ্টিং আছে স্কাল্পচাৰ আছে বেনেল ক্ৰাফ্ট আছে তাৰপিছত টেৰাকটা আছে এইটো যে চব বহুত মিডিয়াম ধৰক এক্সপ্ল'ৰ কৰিব পৰা যায় যেনেকৈ ধৰক আপুনি নিশ্চয় এইবিলাক ফ্ৰেস্কো বনোৱা সেই তেনেকুৱা ধৰণৰ কামবিলাক কৰিছে আমি ফ্ৰেস্কো কম্পালচৰি আমাৰ জবৰি ফ্ৰেস্কো ইটালিয়ান ফ্ৰেস্কো আৰু ৰংবিলাক আমি নিজে বনাব নিজে লেয়াৰ কৰি পেলাই ঘঁহি বনাব লাগে সেইবিলাক এটা সময়ত মই একদম মই নাপায় ক'ব কাৰণে নিজৰ কথা নিজে গৌৰৱ কৰিব নাপায় কিন্তু মই আছিলোঁ বেলেগক শিকো মই ইমান পৰা নহয় আৰু তেনেকৈ এবাৰ ৰাজস্থান এটা হেৰি হৈছিলে কমিশ্যন ৱৰ্ক তাৰমানে কলেজৰ পৰা বিলাক কৈ দিব লাগে তাত বিলাক মই প্ৰথম গ'লো মই ৰাস্তাত নিজাবলৈ মোৰ হেডত মই তুমি तुमने जाकर तो एक काम नहीं होगा बोले सर क्यों सर से you're the only person whom we can depend and who can do the work properly and you must go and you should go we'll give you all facilities how facilities মোক সব দিলে তেওঁলোকে মোক কি মোৰ পিঠা কাপোৰ লাগে মোক সাৰ দিছে সেইটো আৰু বৰদাত মই নিজে থাকা আৰু মই জানো আৰু চালে এনেকুৱা তেতিয়া মানে আৰু মোৰ অলপ বেয়া অভ্যাস আছিলে মই তেতিয়া অলপ মদ খাওঁ तू पिना रहा है पियो लेकिन काम करना মিউৰেল ডিপাৰ্টমেণ্টটো সাধাৰণতে বিৰাটেই ধুনীয়া পুৰণা এটা বিল্ডিংটোৱে দেখিলে বিৰাট ভাল লাগে ভেৰি পজিটিভ মাইণ্ডৰ মানুহবিলাক ডেফিনেটলি আৰু গোটেই ৰুমটোৰ ভিতৰত সোমোৱাৰ লগে লগে ধৰক মিউৰেলছবিলাক দেখা পালে কিমান ভাল লাগে আৰু চবেই ব্যস্ত হৈ থাকে মাজতে মোৰ পৰিবাৰ মোৰ ছোৱালী মোৰ ল'ৰা বোলো তহঁতে বোলো বুজি নাপায় নহয় চাই লো পৰিৱেশটো আৰু মই অলপ আছিলো মানে বিন্দাছ মানে মই কাৰ কথা নাভাবো নিজৰ কাম নিজে কৰোঁ কাকো মই গুৰুত্ব নিদিওঁ লাষ্টত এখন মই কামবিলাক ইমান চিৰিয়াছলি কৰোঁ যে মই কাম কৰাৰ পিছত মই ছাৰকেও গুৰুত্ব নিদিওঁ সেইটো মোৰ বৰ বেয়া কথা কিন্তু মানে মই অলপমান তেনেকুৱা হৈছিলোঁ আৰু এটা মোৰ মানে হেৰি মানে কামবিলাকত মই একদম পুৰা কনফিডেণ্ট মোৰ আজি মোৰ এজন টেকনিকেল ছাৰ আছে তেওঁ হৈছে ৰাজস্থানৰ তেখেতে মোক
কোনোবা নতুন ষ্টুডেণ্ট আহিলে মোক তুমি এক কাম কৰোঁ স্কুল শিকাও যাওঁ মই মোৰ কাম নকৰিলে তেওঁলোকৰ কাম কৰিলে মোৰ কাম হৈ যায় তেনেকুৱা আৰু মোৰ দেখোন আছিলে একদম দৰা মুখতে যোনে যায় সিয়ে মোক নমস্তে যায় আৰু মোৰ এটা বেয়া অভ্যাস আছিলে মই আজি তেখেতক কৈছোঁ মোৰ চাহ খোৱা এটা বেয়া অভ্যাস আছিলে সেইটো হোৱাটো টেবুল নহয় যোনে আহে সি মোক চাহ খাই যায় মোৰ কাপৰ পৰাই কোনো বেয়া নাপায় মই বেয়া নাপাওঁ আমি বৰদাত থকা সময়তো আমি চাহৰ ওপৰতে বহুত ডিপেণ্ড কৰোঁ মোৰ এইটোও মনত আছে যেতিয়া আমি ৰাতি কেতিয়াবা ওলাই যাওঁ সম্ৰাট হোটেলত গৈ গৈ যে চাহ খোৱা যিটো অভ্যাস আমাৰ আছিলে আৰু ৰাতিলৈকে বহি থকা সেইটো মোৰ আজিও থাকি গ'ল সেইটো মই এৰিব নোৱাৰিলোঁ এতিয়ালৈকে এইটো কথা মই ছোৱালীক ক'লে বা মানুহজনে ক'লে বুজি নাপাব মোক কয় যে ইমান কিয় চাহ খাইছে সেইকাৰণে মই ফ্লাক্সত চাহ বনাই থৈ দিওঁ মই খাবলৈ এতিয়া দাদা দেউতাই মই বহুত ভাল পাইছোঁ মই বোলো চাহটো মই খাই থাকিব লাগিব আজি আমি আকৌ আহিছোঁ আপোনাৰ এবষ্ট্ৰেকশ্যনৰ কথাটো একচুৱেলি কথাটো মই কৈ পেলাই মোৰ ভাল লাগিব কাৰণে এইটো মোৰ বৰ ইণ্টাৰেষ্টিং আচলতে কি মই এটা সৰু কথা কওঁ হা তুমি মোক দেখিছা মোক কাটি চমিতা তোমাৰ যদি খালি চকুটো আঁকো কিন্তু কি দেখিবা চমিতাৰ চকু তাৰপিছত মই মই এই আইবলটো আঁকো তুমি যেনেকৈ দেখিছা তেওঁ ক'বে যে চমিতা আইবল তাৰপিছত আইবলৰ ভিতৰতো মই কিবা কিবি দেখিছোঁ তুমি দেখিছা তুমি সেইটো আঁকো এতিয়া চমিতা আইবলৰ ভিতৰত সেইটো বেলেগ মানে দেখি বুজি নাপাব সেইটো এবষ্ট্ৰেকশ্যন পিয়ৰ টু পিয়ৰ তাৰ পৰা পিয়ৰ নাই আৰু Actually, it is always said that abstraction is basically closer to reality. কিন্তু এটা কথা আজিকালি মানে এবষ্ট্ৰেকশ্যন মানে ডঙৰ লগালে এবষ্ট্ৰেকশ্যন পেলাই সেইটো মিছা কথা এবষ্ট্ৰেকশ্যন কম্পজিশ্যন আছে চব আছে এজন মানুহ যদি ভাল ড্ৰয়িং কৰিব নোৱাৰে ভাল যদি কম্পজিশ্যন জোপানা কৰিব নোৱাৰে ভাল যদি কালাৰ কনচেপ্ট নাই তেওঁ এবষ্ট্ৰেকশ্যন কৰিলে সেইটো কোনো ভাল হ'ব নহ'ব এতিয়া মোৰ কামবিলাকত মই নিজে ভাবোঁ যে ইয়াত চব বস্তু সোমাই আছে কম্পজিশ্যন কালাৰ কম্পজিশ্যন ৰিয়েলিষ্টিক চব আছে সেইটো মোৰ হ'ল এবষ্ট্ৰেকশ্যন গতিকে কোনোবাই আৰু এটা কথা কি ছবিবিলাক হৈছে কি মই ভাবোঁ এটা মোৰ কবিতা কবিতাত মানে এনেকুৱা ধৰণৰ কবিতা যিটো কবিতা মইহে জানো মই কাক ক'বলৈ নাযাওঁ বা ক'বও নোৱাৰোঁ মোৰ মনৰ কবিতা এটা কবিতা এবাৰ মই লিখিছোঁ চবেই হাঁহে যে হেৰি হাতীৰ হাঁহি জানো দেখিছা হাতীটো নাই কিন্তু মই সেইটো শব্দৰে লিখিলোঁ যে হাতীৰ হাঁহি জানো তুমি দেখিছা তেন্তে পৃথিৱী কি বুজি পাবা হাতে নাহাঁহে গতিকে তুমি নহয়তো নহয় হয়তো হয় বুলি জানিব লাগিব মোৰ অৰ্থটো হ'ল সেইটো আৰু এটা কবিতা আছিলে 2 লাইনৰ মোৰ কবিতাবিলাক বৰ চুটি এটা আছিলে মই পাৰ হৈ গ'লো তোমাৰ শব্দ পালোঁ মোৰ কবিতা চেচ মই পাৰ হৈ গ'লো তোমাৰ শব্দ পালোঁ এজন মানে সুধিলে ছাৰটো কি বুজিছে মই বোলো চুঙৰি বগলে ভেকুৰিলে আকৌ কি হৈ গ'ল বোলে মই মাছ মাৰিছিলোঁ মাছ নাপাই পেলাই মই গুচি গ'লোঁ ভেকুৰিলে জাপ মাৰিলে তেতিয়া মোক ক'লে যে মই পাৰ হৈ গ'লোঁ তোমাৰ শব্দ পালোঁ কিন্তু সেইটো যে আকৌ বেলেগ কোনো পেচাই মুঠতে যি ছোৱালীক ভাল পাইছিলোঁ দেখিলোঁ যে কাৰোবাৰ লগ বেৰি গ'ল ঘূৰি আহোঁতে তাৰপৰা মোৰ ভিতৰত কমিলে তাই মোক আচলতে সঁচাকৈ ভাল পাইছিলে মই পাৰ হৈ গ'ল তোমাৰ শব্দ পালোঁ সেইটো মানে পাৰ হৈ গ'ল গতিকে কবিতাটোৱে বহুত বেলেগ বেলেগ অৰ্থ কৰে তেনেকৈ মোৰ ছবিবিলাকো বহুত বেলেগ বেলেগ অৰ্থ কৰে তাৰমানে আৰু মোৰ কোনো ছবিত কোনো ফিগাৰ টাইপ বা কোনো ৰিপ্ৰেজেণ্টেশ্যন কৰা নাই এইবিলাক 100% এবষ্ট্ৰেক্ট মোৰ কবিতাবিলাক অলপ চুটি তেনেকৈ আজিকালি মোৰ পেইণ্টিংবিলাক সৰু হৈ গ'ল সৰু আৰু এটা কাৰণ হ'ল কি আচলতে
ইমান ডাঙৰ জেগা এটাত কাম কৰিলে বেয়া হয় আৰু মিলিলে ক'ত বনাবলৈ জেগা নাই মোৰ ঘৰত মই য'ত থাকোঁ বিশ্বনাথ চাৰিআলিত তাত কিছুমান কাম মই কৰিলোঁ হয় হেৰি দি পেলাই ট্ৰেডিশ্যনেল মিল কিছুমান মানে পুতি মাটি দি পেলাই হয় কিন্তু এতিয়া আৰু কৰিব নোৱাৰিলোঁ এতিয়া কৰিবলৈ মোৰ ঝামেলা সেইকাৰণে নকৰোঁ কিন্তু মই এতিয়া পাৱাত এটা বস্তু পেইণ্টিং কৰিবৰ কাৰণে গতিকে মই এতিয়া লাহেকৈ পেইণ্টিঙলৈ গুচি আহিলোঁ বাটটো আৰু মোৰ পেইণ্টিঙত কোনো ফিগাৰ নাই ন হয় হয় ফিগাৰ পেইণ্টিং কাৰণ ফিগাৰ দিয়াৰ লগে লগে মানে ফিগাৰটো হৈছে মানে প্লেন কৰে যে এইটো হয় ৰাম লক্ষ্মণ সীতা হয় ক্ৰাইং ওমেন বা বেবী এইবিলাক কল্পনা কৰিব সেইকাৰণে মোৰ পেইণ্টিঙত কোনো ফিগাৰ নাই কোনো হয় মানে ভাবিব নাই এইটো মানুহ নেকি মানুহৰ নিচিনা আছে কিন্তু সেইটো মানুহ নহয় মানুহক চিমতে কৰি যদি ভাবিব পাৰে মানে আৰু এটা কথা মই সুধিব লগতে বিচাৰিছোঁ মই থাকোঁ হয় হা মোৰ ছবিখন থাকি এটা কবিতা আছে আজি যিটো কবিতা সেইটো কাইলৈ মোৰ অৰ্থ বেলেগ হয় বা পঢ়িলে মোৰ অৰ্থ বেলেগ বা অলপ দিনৰ পিছত সেই কবিতাটো মই কিয় লিখিছিলোঁ সেইটো মোৰ মনতে নপৰিব পাৰে বা তেতিয়া বেলেগ এজনৰ দৃষ্টিৰে চালে বেলেগ এজনে বেলেগ এটা কথা ক'ব পাৰে হয় সেই কথাটো মোৰ যদি মন চুই যায় তেতিয়া মই দেখোন হয়তো এইটো হয় বোলো তাত এতিয়া মোৰ কেতিয়াবা এনেকুৱা মই আঁকা ছবিখনতে মই নিজে পাহৰোঁ যে মই কিয় আঁকিছিলোঁ পিছত সেই মানুহজনে কয় ইয়াতে এইটো দেখিছোঁ এইটো এতিয়া মোৰ ভাবা যে হয়তো মইতো এইটো কৰিছিলোঁ তেনেকুৱা তাৰমানে কিবা এটা ক'বা নাই মই ক'ব খুজিছোঁ যে যিটো ময়ো ছবি আঁকাৰ সময়ত ময়ো অকণ নেৰেটিভ স্কুলৰ পৰাই অহা বৰদোৱাত পঢ়ি থকাৰ সময়ত বা মই দেলহিত পঢ়ি থকাৰ সময়তো সেই নেৰেটিভ স্কুল বা ফিগাৰেটিভ এলিমেণ্টছবিলাকৰ ৰিফ্লেকশ্যনবিলাক মোৰ এতিয়াও আছে পেইণ্টিং আৰু সেইটো কাম কৰোঁতে সাধাৰণতে আমি কি কৰোঁ এটা ড্ৰয়িং কৰোঁ এটা মানে প্ৰিলিমিনাৰী এটা ষ্টেজৰ মাজেদি যাওঁ প্ৰচেছ এটাৰ মাজেদি যাওঁ বাট ৱেন এভাৰ উই গেট টু চি ইয়'ৰ ৱৰ্ক ইট লুকছ মোৰ লাইক এ কাইণ্ড অফ এ ৰেকৰ্ড অফ এ প্ৰচেছ এণ্ড মুভমেণ্ট য'ত নেকি আপোনাৰ হয়তো প্ৰিলিমিনাৰী এটা আইডিয়া আপোনাৰ একদম ডাইৰেক্টলি এক্সিকিউট কৰে সেইটো হয় সেইটো আমি যেনেকৈ ধৰক এতিয়া ফিগাৰেটিভ এটা কাম কৰোঁ প্ৰচেছ যোৱা যায় হয় আমাৰ এতিয়া মোৰ কোনো প্ৰচেছ নাই আপোনাৰ সেইটো মই বিৰাট বহিলোঁ মোৰ মনত যিকেইটা ভাবিছে দুখ লাগিছে বেয়া লাগিছে ভাল লাগিছে হয় হয় ডাইৰেক্ট আৰু ৰঙৰ বিষয়ে মই এটা কথা মই আছিলে দুটা ৰংকেইটা মিহলি নকৰোঁ সাধাৰণতে মই দুটা ৰং মিহলি নকৰোঁ কাৰণ এটা কথা মই ফ্ৰেছনেছটো দেখা পাইছোঁ মুনা মই যে মুনাৰ মোৰ মিহলি কৰি যদি মই তেখেতক বনাওঁ তেতিয়া থাকিল কি তেখেতো নহয় মুনাও নহয় মই নহয় তাত থাকি মুনা হিচাপে থাকক মই হিচাপে তেখেত হিচাপে এই এক নম্বৰ কি এতিয়া মুনা যদি মই চুওঁ মই এনেকৈ হাতেদি চুব পাৰোঁ কিন্তু কথা কি মই যদি মুনাক মই আকৌ লাখতডাল দি পেলাই চুব পাৰোঁ কিন্তু মই লাখতটো মাজত ৰাখিব নিবিচাৰোঁ মুনাক মই হাতেৰে চুলে যিটো ফিল কৰিম লাখত দিলে মই সেইটো ফিল নকৰোঁ গতিকে মোৰ ছবিবিলাকৰ ৰংবিলাক মই কোনো ব্ৰাছ কোনো হেৰি ব্যৱহাৰ নকৰোঁ মই হাতে কৰোঁতে মোৰ মনটো ভাল লাগে কাৰণ ৰঙৰ ফিলিং আছে সেই ফিলিংটো মই ফিল কৰোঁ সেইটো মোৰ ভাল লাগে গতিকে মই মোৰ ষ্টুডেণ্টক কওঁ অৱশ্যে চব ৰং ব্যৱহাৰ কৰি চব ৰঙত সেইটো কৰিব নোৱাৰি কিন্তু এক্ৰেলিক কালাৰ এটা এক্ৰেলিক অইল পোষ্টাৰ কালাৰ যিবোৰ মানে অপেক কালাৰ সেইবিলাকত পৰা যায় মই কৰি পেলাই মই এনজয় কৰোঁ এতিয়া মই ৰাইজক এইবিলাক বনাই পেলাই দেখাবলৈ মই দেখিছোঁ ৰাইজেও এনজয় কৰিছে গতিকে মোৰ এতিয়া মনটো খুব ভাল লাগিছে আৰু এটা কথা এই ছবিবিলাক ছাৰে প্ৰণৱ ছাৰে আগতে ভাল নাপাইছিলে কিন্তু নোপোৱাৰ কাৰণে ছাৰে মানে ফিগাৰেটিভ ড্ৰয়িং ভাল পায় নন ফিগাৰেটিভ বা এইবিলাক এবষ্ট্ৰেক্টৰ ছাৰ দোহোৰাই গৈছে এবং কৈছে তুমিবিলাক কি ছবি ভাল ছবি কৈছে এতিয়া মই নাই ছাৰক মই এইবিলাক নেদেখাওঁ এতিয়া পিছে দুখৰ কথা যে ছাৰ আমাৰ মাজত নাই কিন্তু মই এতিয়া এইবিলাক ছবি দেখাই পেলাই মই ভাবোঁ যে ছাৰ নাই কাৰণে মই দেখা ৰাইজ পাইছোঁ
ছাৰ যদি ক'ৰবাত বাচে আছে পিটি ক'ৰবাত চকতে হওক বা য'তে নহওক চাগে তাৰপৰা মোক এটা গালিহে দি আছে এইটো মোৰ উপায় নাই মই তাৰপৰা এটা ওলাই আহিলোঁ আৰু কথাখিনি পাতি থাকোঁতে আমাৰ কথোপকথনৰ মাজতে আপুনি অলৰেডি আপোনাৰ ছবিবিলাক কিয় সৰু সেইটোৰ বিষয়ে আপুনি কৈছিলে কিন্তু আৰু এটা ডিফাৰেঞ্চ এটা দেখা পাওঁ কিন্তু whenever we say mural বুলি কোৱাৰ লগে লগে ধৰক আমি ডাঙৰ এলিমেণ্ট লাইক মই যেতিয়া মেক্সিকান মিউৰেলিষ্ট বুলি কওঁ ধৰক কিবা মিউৰেল এখন মস্ত ডাঙৰ এখনেই হ'ব নিশ্চয় সেই তেনেকুৱা ধৰণৰ এটা বিৰাট প্ৰলাপ চাইজ এটাৰ পৰা ফটককৈ আপুনি সৰু কামলৈ যে আহোঁতে আৰু ৰঙৰ লগত খেলা ধূলা কৰি থকাৰ সময়ত এই ডিফাৰেঞ্চটো যিটো আপুনি যিটো পঢ়ি আহিলে বা কৰি আহিলে সেইটোৰ পৰা আকৌ এতিয়া বৰ্তমান এই সৰু চাইজলৈ সৰু মানে বিৰাট সৰু বহুত সৰুও নহয় তথাপিতো নট লাইক মিনিয়েচাৰ ৱৰ্ক এতিয়া দেখুৱা আচলতে কি মিৰেল মানে হ'ল এটা বিল্ডিঙৰ ওপৰত লাগে হয় এইটো ফাচাদ এটা হ'ব পাৰে তাৰ পাৰ্পজটো হৈছে চব গতিকে এইটো কৰিবৰ কাৰণে লাগে মেন পাৱাৰ ফাইনেন্সিয়েল কথা মিডিয়ামটো কি হ'ব চব লাগে এতিয়া হ'ল কি মই ফিজিকেলি নোৱাৰোঁ এই বৰ্তমান সেইকাৰণে মই সেইকাৰণে এটা মোৰ প্ৰব্লেম হৈছে কি মই কেতিয়াবা ভাবোঁ এজন মানুহে যেনেকৈ মাংস খাব পাৰে তেওঁ দালি ভাতো খাব পাৰিব লাগিব তেতিয়াহে তেওঁ মানুহ গতিকে মই মাংস যেতিয়া মই খাব নোৱাৰে গতিকে দালি ভাতে মোক দালি ভাতো মোৰ এই সৰু সৰু পেটিংবিলাক মই মাংস মই বাদ দিলোঁ আৰু কাৰণ মিল হ'ব নাপাওঁ মিল কোনো ফাৰ্নিচাৰ নকৰে কিন্তু এটা কথা মই জীৱনৰ প্ৰথমতে বিচনা চাৰিআলিকেইখন মিল নাই তেওঁৰ কাৰণে হিউজ কাম কৰিছিলোঁ তাত বিচনা চাৰিআলি ৱেলকাম দুটা পিলাৰ আছে যেনে আমাৰ আছে ছাৰে ডিজাইন কৰিছিলে ডিমুৰিত তেনেকুৱা দুটা পিলাৰ বিচনা চাৰিআলিও আছিলে বিচনা চাৰিআলি আগত হেৰি আছে পাৰ্ক আছে তাত বিচনা ঘাটৰ যিটো মেইন গেট সেইটো ডিজাইন মই কৰা পাৰ্কটো মই কৰা পিলাৰকেইটা মই কিন্তু এটা কথা মই এইবিলাক চব ফ্ৰী অফ কষ্ট কৰিছোঁ কাৰণ মানুহে মূল্য দিব নোৱাৰে মূল্য যেতিয়া দিব নোৱাৰে গোটেই মূল্য লৈ পেলাই মই কিয় হেৰি কৰোঁ গোটেই পইচা নালাগিব তাত দি দিছোঁ কিন্তু আজি মই এটা কথা কওঁ হা মূল্য নিয়মতে মই ল'ব লাগিছিলে কাৰণ এটা কথা হেৰি বিনা পইচা দিলে মানুহে মূল্য নুবুজে সেইটো কিন্তু সঁচা কথা এতিয়া আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপুনি অসমত উভতি আহি পেলাই ডায়েটৰ প্ৰিন্সিপাল হিচাপে আপুনি ৰিটায়াৰ কৰিলে আৰু সেইটো সময়ত অসমৰ বিভিন্ন জেগাত আপুনি এক্সিবিশ্যনছ কৰিছে গ্ৰুপ এক্সিবিশ্যন আজি নগাঁৱত এখন চ'ল' এক্সিবিশ্যনছ আপুনি কৰিছে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত সেই গোটেইখিনি কৰাৰ লগতে আপুনিতো নিশ্চয় অসমৰ নতুন প্ৰজন্মৰ যিবিলাক আৰ্টিষ্ট আছে সেইবিলাকৰ লগত অকণমান হ'লেও সংস্পৰ্শত আছে বা দেখা পাইছে সেই তেনেকুৱাজনৰ প্ৰজন্মৰ কাৰণে আপোনাৰ কিবা ক'বলগীয়া কি আছে আপুনি কেনেকুৱা ধৰণকৈ ছাজেষ্ট কৰিব তেওঁলোকক যিহেতু আপোনাৰ ছাৰ জে কলেজ অফ আৰ্ট মুম্বাই MS ইউনিভাৰ্চিটি বৰোদাৰ এটা শিক্ষা অনুষ্ঠানৰ পৰা আপুনি পাছ কৰিছে আৰু লগতে ইমান গুৰু শিষ্য বন্ধু ডাঙৰ ডাঙৰ আৰ্টিষ্টৰ লগত যিটো সম্পৰ্ক আপোনাৰ আছে তাৰ পৰা আপুনি যিমানখিনি শিকিছে সেই শিকাৰ পৰা আপুনি কেনেকৈ আজিৰ প্ৰজন্মটোক আগবঢ়াই যোৱাত সহায় কৰিব পাৰে মই এটা কথা কওঁ মানুহে কাম কৰি যাব লাগে যিমান কাম কৰিব সিমান ভিতৰলৈ যাব ভাবি থাকি লাভ নাই কৰি গ'লে আকৌ গৈ থাকিব আৰু হয় কি মই চ'ল' বহুত কৰিছোঁ মাদ্ৰাছ বম্বে বা দিল্লী জাহাংগীৰ নিমন্ত্ৰিত আৰ্টিষ্ট আছিলে টাইম তাৰপিছত জাহাংগীৰ গৈছে ওচৰত আছে কালাঘোৰা বুলি জেগাটো তাতো মই জইন কৰিছিলোঁ তাত দিল্লী আপোনাৰ ভাজেছ আৰ্ট গেলেৰী কেইবাটা গেলেৰী আছিলে আকৌ বৰ্ডাৰমান কলেজৰ গেলেৰীত আমাৰ কলেজৰ গেলেৰীটো তাৰপিছত মাজতে মোক এলেন ফ্ৰেন্সৰ পৰা মাতিছিলে মানে সেই অসমৰ এজন আৰ্টিষ্ট হিচাপে
তাতে মই জইন কৰিলোঁ গতিকে মই তাত ছবিটা নি পেলাই মই অন্য নাচাওঁ মই এটা চাওঁ যে মোৰ ছবিটাত খাপ খাইছে নাই বেলেগৰ লগত সমান সমানে গৈছে নাই মই দেখিছোঁ যে মোৰ ছবিটা কোনে কোনে কম নহয় মানে কেনেকুৱা দেখিলোঁ কথা নাই ছবিটা কিন্তু মই দেখিছোঁ মানে অসমৰ বেটা হৈ মই মানে কম নহয় সেইটো মই মাজে মাজে ভাবি গৌৰৱ অনুভৱ কৰোঁ সেইকাৰণে মই অসমৰ প্ৰজন্মৰ ল'ৰা ছোৱালীক এটা কথা কওঁ বিদেশ বুলি কোনো কথা নাই আমি চব আমাৰ যুৱক গছ আছে সেই যুৱক বৰ ডাঙৰ গছ খালি গুৰিটো পাহৰি যাব নালাগে গুৰিটো আমাৰ অসম বা আমাৰ ইয়াৰ লোকেল সেইটো আৰু এইটো যে আমাৰ পৰম্পৰা একো নহয় পৰম্পৰা যেনেকৈ মই গোটেই মোৰ জীৱনটোতে মোক এজন আজি তাৰিখলৈকে গুৰু বুলি ক'লে মই প্ৰথমতে পৰম্পৰাৰ কথা মই ভাবোঁ এবাৰ এখন মিটিঙত এজন মানুহে বৰ ভাল কথা এটা ক'লে মিটিংখনত মানে শৈক্ষিক মিটিং দেই একাডেমিক মিটিং তাত মই মানে ক'লোঁ যে হোৱাট ইজ গুৰু কেনেকৈ হ'ব লাগে তেতিয়া মোক পৰম্পৰাৰ কথা কওঁতে তাৰ এজন মানুহ উঠি পেলাই আহি পেলাই ক'লে আপোনাক মই কিন্তু এটা কথা ক'লোঁ আপুনি বোলে ভৱিষ্যতে বৰ ডাঙৰ মানুহ বোলে কিয় গুৰুক শিষ্যই ইমান সন্মান কৰাটো বৰ ডাঙৰ কথা গতিকে মই ভাবোঁ আমি প্ৰত্যেকেই নিজৰ নিজৰ গুৰুক সন্মান কৰিব পাৰিব লাগে সেইটো মোৰ ডাঙৰ কথা গতিকে মই নতুন প্ৰজন্মক কৰোঁ তুমি যুৱ শিকিছা যদি গুৰুক সন্মান কৰা তুমি আগুৱাই যাবাই আৰু মই এই পদক্ষেপটো আজি নগাঁৱত যিটো কৰিলোঁ সেইটো মই কৰিলোঁ কি পৰম্পৰাৰ ক্ষেত্ৰত কৰিলোঁ প্ৰথম ওৱান মেন শ্ব' এইকাৰণে এইটো মোৰ গুৰুৰ পৰা মই আশীৰ্বাদ লৈছোঁ ইয়াৰ পিছত মই নগাঁৱৰ কলৈ যাবলৈ ভাবিছোঁ তাৰপিছত মই গুৱাহাটীত এই আৰ্টিকিলৰ পৰা তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ তালৈ তাৰপিছত মই যোৰহাটলৈ যাম গতিকে এনেকৈ মই লাহে লাহে মোৰ চববিলাকৰ ৰাইজক দেখাবলৈ ওলাই যাম কাৰণ মই দেখা পাইছোঁ মোৰ চববিলাকৰ ৰাইজৰ কাৰণে অলপ বেলেগ আৰু বেলেগ ৰাইজে ভাল পাওক বেয়া পাওক কথা নাই কিন্তু অলপ বেলেগ গতিকে ৰাইজে অলপ চাওক ভাবক মোক সোধক মই বুজাই ক'ম ৰাইজেও কি ভাবিছে ক'ব তেতিয়া আমাৰ আদান প্ৰদান হ'ব মই যদি লুকাই থৈ দিওঁ কি কামত হ'ব সেইটো কথা আৰু এটা কথা আপোনালোকে জানিব মানে আমাৰ মই বিশেষকৈ বিৰাট উৎসুক কিন্তু ময়ো এইটো ভালকৈ জানো যে গুৰুৰ লগত সম্পৰ্কটো এজন শিষ্যৰ যেনেকুৱা হয় যেনেকৈ শিকা হয় বা তাৰোপৰি এটা ভেৰি বিউটিফুল কম্বিনেশ্যন অফ টু থিংছ ন সেইটো তেনেকুৱা ধৰণৰ আপোনাৰ যেতিয়া জে কলেজৰ ৱাৰ্ডত পঢ়াৰ সময়ত বা এজ পাৰ বা MS ইউনিভাৰ্চিটিত পঢ়াৰ সময়ত তেনেকুৱা ধৰণৰ গুৰু শিষ্যক লৈ পেলাই আপোনাৰ কেনেকুৱা ধৰণৰ এটা সম্পৰ্ক গঢ়ি উঠিছিল আপোনাৰ গুৰুৰ লগত মই মানে এটা কথা কওঁ যে গুৰু যিকলেও গুৰু মানে তেওঁৰ দেউতাক মাক বা তেওঁৰ নিজৰ বডি পাৰ্ট গুৰু আৰু মই যিবিলাক গুৰু পালোঁ মই সকলোকে মই প্ৰায় তেনেকৈ পালোঁ বম্বেত পঢ়োঁতে মই যিখন মানুহ পালোঁ তেখেত মানে কি বুলি ক'ম আৰু মাইদেউ বুলি ক'লে ভুলকৈ হ'ব তাৰ ওপৰত তাৰমানে মই পানী খালোঁ নাই মই ভোক লাগিছে নেকি সেই পৰ্যন্ত সোধে তাৰমানে তোৰ পইচা আহি পালে নাই মানে একদম ব্যক্তিগত খবৰলৈকে লয় তাৰপৰা ছবিৰ খবৰটো আছেই কাৰণে এটা কথা এজন মানুহে যেতিয়া মোৰ চব খবৰ ল'ব মানুহজন মই সদায় ৰেডি তেনেকুৱা বৰদাত যাওঁতে বৰদাৰ কথা এটা মোক অহা মানে মই গৌৰৱ অনুভৱ কৰোঁ মোৰ বুঢ়া এজন ছাৰ তেখেতে অলপতে পদ্মশ্ৰী বঁটা পাইছে সেইটো মোৰ কাৰণে বহুত গৌৰৱৰ কথা যে মোক বুঢ়া ছাৰজনে সেইটো সন্মান পোৱাটো মোৰ কাৰণে কি আৰু ৰজন পৰিমল ছাৰেও পাইছিলে পৰিমল ছাৰ ছাৰৰ কথাবিলাক ইমান মাইল মই বুজাব নোৱাৰোঁ আৰু ছাৰে কেতিয়াও ষ্টুডেণ্টক বেয়াকৈ নকয় ছাৰৰ ক্লাছত মই আজি মনত আছে আমি গৈ ছাৰ ৰুমত গৈ পেলাই টোপনি যাওঁ টোপনি যাওঁ কাৰণে ছাৰে ইমান ধুনীয়াকৈ পঢ়ায় ছাৰৰ পঢ়া শৈলীটো ইমান ধুনীয়া যে খুলিলে আমি তালৈ উৰি যাওঁ উৰি গৈ পেলাই কি হয় টোপনি যায় টোপনি ছাৰে কয়
টোপনি কৈছে শুই যা কিন্তু নাকেৰে শব্দ নকৰিবি সেইটো কৈ আজি মোৰ বৰ ভাল লাগে পিছত গ'লে মই মানে ফালে পিছৰ বেঞ্চি বহোঁ ভাবিম নাই মই আকৌ বেঞ্চি বহিম যাতে মোৰ টোপনি নাই আৰু কথাবিলাক ভালকৈ শুনিম এবাৰ তেনেকৈ ছাৰৰ ক্লাছত বহিছোঁ ছাৰে ক্লাছ হৈ আছে মোৰ বিৰাট টোপনি আহিছে মই কি ক'ম মই এনেই মূৰটো ঘূৰাই বহি দেখিছোঁ মোৰ ছাৰে বহা দুজন টোপনি তাৰমানে চবে টোপনি যায় তেতিয়া মই ভাবিছোঁ যে ছাৰৰ সন্মুখত বহা মানুহজন টোপনি যায় আমিতো পিছফালে বহোঁ পিছত মই চৌকে ক'লোঁ যে ছাৰ আমি এটা ক্লাব খুলিছোঁ তহঁতি যদি ক্লাছ চলা যদি ক্লাবৰ মেম্বাৰৰ বিচৰা পিছপিনা বোলে কি মেম্বাৰ বোলে স্লিপিং ক্লাব আজি মোৰ সেই কথাবিলাক তেনেকুৱা ধৰণৰ ধেমেলি কথা বহুত থাকে সাধাৰণতে বহুত থাকে। মই ইমানখিনি মই ডাইৰেক্টলি গোলাম মহম্মদ শ্বেখ ছাৰক পোৱা নাছিলোঁ আমাৰ সময়ত দেখাইছিলে ৰতন পৰিমল ছাৰ ৰতন পৰিমল ছাৰ গোলাম শ্বেখ ছাৰক মই পাইছিলোঁ মানে মোৰ তেওঁ হেডৰ ডিপাৰ্টমেণ্ট আছিলে সেইটো সময়ত আৰু ছাৰ মানে বৰ চিধা চিধা তেনেকুৱা ছাৰ মই জীৱনত নাপাওঁ আমি জ্যোতিপ্ৰসাদ ছাৰকো পোৱা নাছিলোঁ আমাৰ সময়ত ধৰক বাসুদেৱ নাকেতম আছিলে হেৰি লগতে দেৱী সুৰেশ আছিলে এনেকুৱাকৈ আৰু ইন্দ্ৰদা আছিলে ইন্দ্ৰপ্ৰভ মিত্ৰই তেখেতেও আমাৰ টিচাৰেই আছিলে তেওঁ মোৰ ক্লাছমেট আছিলে আপোনাৰ ক্লাছমেট আছিলে ৰাইট হয় সেইটো সময়ত আমাৰ যিটো সম্পৰ্ক আছিলে গোটেই সেইবিলাক তেনেকুৱা ধৰণৰ বহুত ধেমেলীয়া কথা ধেমেলীয়া সম্পৰ্কৰ মানে আচলতে কি তাতে পৰা যোন সোমায় সি তেনেকুৱা হৈ যায় হয় কিন্তু সেইটো মানে ভিতৰৰ পৰা কথা পৰা কৰে মানুহ কোনো আৰ্টিফিচিয়েলি নাথাকে ৰিয়েল হৈ যাব মানুহ ভিতৰ ভেক আৰু এটা কথা মই কওঁ মই গৌৰৱ অনুভৱ কৰোঁ মই বৰ্ডাত যেতিয়া এডমিশ্যন দিবলৈ গৈছিলোঁ there are 76 candidates 76 আৰু চিলেক্টৰ মাত্ৰ ছটা তেনেকুৱাই হয় মাত্ৰ ছটা তেতিয়া মই গৈছিলোঁ মই ক'ত পাম মই নাপাওঁ কাৰণ মেক্সিমাম ফাৰ্ষ্ট ক্লাছ আৰু ষ্টেণ্ড কৰা মই আছিলোঁ মাত্ৰ ছেকেণ্ড ক্লাছ কিন্তু মই 100% কনফিডেণ্ট যে মই নাপাওঁ সেইকাৰণে মোক যিবিলাক প্ৰশ্ন সুধিছে তেওঁলোকে প্ৰশ্ন কৰি শেষে নকৰে মই উত্তৰ দিওঁ তাত আছিলে গোলাম শ্বেখ ছাৰ ছাৰে কৈছে সমীৰ are you sure that you can be here মই ছাৰ I'm sure if you admit me here I'll do my best ছাৰে okay you can go now মই মোক চাই উলিয়াই দিলে বুলি ভয় পাইলোঁ কিন্তু পিছত যেতিয়া চিলেকশ্যন পালোঁ তেতিয়া মই তেওঁলোকে মানে মানুহৰ কনফিডেঞ্চ চাই আৰু মানুহ তেতিয়া মই বেছি চিধা হোৱা হ'লোঁ আজিও মই চিধা মানুহক বেয়া পালে ভাল পালে আপোনাৰ আছে মই জানো বাৰু আগৰ পৰাই আছে মই দিল্লীত পঢ়ি থকাৰ সময়ত মানে মোৰ যিমানবিলাক টিচাৰ্ছ আছিলে তাৰ ভিতৰত I do remember one particular teacher whose name is Viji Abhimanyu who actually had a kind of an influence on me my work or style or something like that because he was also one of those renowned figurative painters আৰু সেইটো সময়ত ময়ো তেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰি আছিলোঁ গতিকে তেখেতৰ এটা ইনফ্লুৱেঞ্চ মোৰ ওপৰত পৰিছিলে এটা সময়ত যদিও মই তাৰ পৰা অকণমান বাচিবলৈ ওলাই আহিলোঁ পিছলৈ তেনেকুৱা ধৰণৰ আপোনাৰ কাৰোবাৰ লগত হৈছিলে নেকি যেনেকৈ ধৰক আপোনাৰ নিজৰ চিত্ৰশৈলীটো যিটো আপুনি উত্থাপন কৰি আহিছে আজি সেইটোৰ ওপৰত কাৰোবাৰ প্ৰভাৱ আছে নেকি আপুনি ভাবে নেকি মই কোৱা মই জীৱনত বহুত বেলেগ ধৰণৰ টিচাৰ পালোঁ আমাৰ কলিতা ছাৰ বেলেগ চাৰ্ভি ছাৰ বেলেগ লাউটি ছাৰ বেলেগ বা টিকাৰ বেলেগ বা বাহিৰৰ যিবিলাক আৰ্টিষ্ট মেহ হুছেইন হেবাৰ ৰাজা চুজা যিমান পালোঁ লগতে বৰ্ডাৰ আমাৰ পৰিমল ছাৰ বা আমাৰ খাকাৰ তাৰপিছত জ্যোতিভট বা পাইছোঁ আৰু ৰিণী মেম ধোঁৱান ছাৰটো বহুত ভাল পাওঁ বাৰু যি নহওক মই এটা কথা কওঁ তেওঁলোকৰ চবৰে শৈলীবিলাক বেলেগ আৰু এতিয়া মোৰ মনত তেওঁলোকৰ কোনো শৈলীয়ে প্ৰভাৱ নেপেলায় আৰু মই এতিয়া ওলাই আহি পেলাই
মই নিজৰ শৈলী নিজেই আৰম্ভ কৰিছোঁ এতিয়া মোৰ কোনো শৈলীয়ে মোক প্ৰভাৱ পেলোৱা নাই বৰ্তমান ক'বলৈ কিন্তু এটা সময়ত মোক তেওঁলোকৰ কামে মোক অভিভূত কৰিছিলে তেওঁলোকৰ নিচিনা কাম কৰিলে মই ধন্য হ'ম বুলি ভাবিছিলোঁ কিন্তু আজিৰ তাৰিখত এতিয়া বৰ্তমান মোৰ কোনো প্ৰভাৱ মোৰ ছবিত মই নিজেও দেখা নাই আৰু মোৰ আশীৰ্বাদতে মোৰ কোনো কথা তেওঁলোকক হেৰি নকৰে ইনফ্লুৱেঞ্চ নকৰে তাৰমানে কি হ'ল দিল্লীত থকাৰ সময়ত মই জাৰ্মান এক্সপ্ৰেছনিষ্ট কিছুমানৰ অৰিজিনেল কাম দেখা পাইছোঁ দেট আই গট চান্স টু চি গায়ক ৰিচাৰ্ডৰ অৰিজিনেল কাম দেখা পাইছোঁ উইচ ৱাজ অফ ইয়'ৰ চাইজ এইটো যিটো চাইজ আছে সেইটো তেনেকুৱা বাট তাত মই কিছুমান বস্তু দেখা পাইছিলোঁ ধৰক লেয়াৰিং স্মাজিং তাৰপিছত ব্ৰাছ ষ্ট্ৰ'কছ মানে টেকনিকেলি ইজ ভেৰি চাউণ্ড প্ৰত্যেকটো সময়তে প্ৰত্যেকটো কোণাতে আপুনি ধৰক চোৱাৰ সময়ত আপুনি বেলেগ বেলেগ বস্তু এক্সপ্ল'ৰ কৰিব পাৰে ক'ৰবাত ধৰক সেই স্কুইজি এডাল টানি দিছে কালাৰটো 3-4টা কালাৰ একেলগে টানি পেলাই কৰা সেই তেনেকুৱা এক্সিডেণ্টেল যিটো প্ৰচেছ যিটো ৰেকৰ্ড কৰি ৰাখিছে সেই বস্তুটোৰ বিষয়ে আপোনাৰ কামত কেনেকৈ সেইটো ৰিফ্লেক্ট হয় সেইটোকে জানিব বিচাৰিছোঁ আচলতে তুমি কোৱা কথা ভাল লাগিছে কাৰণ এই ক্ষেত্ৰত মই ভবা নাই কেতিয়াবা মই এটা ৰং দি পেলাই তাৰ ওপৰত বেলেগ এটা ৰং টান দিওঁতে ৰংটো নিজে বদলি যায় সেইটো মই বদলোৱা নাই নিজে বদলি যিটো বদলে সেইটো নিজে তাৰমানে যেনেকৈ মই তোমাক লগ পালে তোমাৰ নিচিনা মই ভাবোঁ বা তুমি মোৰ নিচিনা ভাবা সেইটো নাই ডেলিভাৰী নহয় সেইটো এক্সিডেণ্টেল আৰু কেতিয়াবা ক'ত আৰম্ভ কৰিবলৈ হ'ব ক'ত ৰখিব লাগিব সেইটো এজন আৰ্টিষ্টৰ কাৰণে এজন ৰাইটাৰৰ কাৰণে বা এজন কবিৰ কাৰণে বৰ ইম্পৰ্টেণ্ট সেইটো যদি তেওঁ প্ৰপাৰলি নাজানে তেতিয়া লিখাটো ভাল নহ'ব তেওঁ অখাটো ভাল নহ'ব বা তেওঁ বনোৱা কম্প'জিশ্যনটো ভাল কেতিয়াও নহ'ব সেইটো মেইন কথা ভাবিব লাগে সেইটো আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ গোটেই কথাখিনি আজি বিৰাটেই ভাল লাগিলে আড্ডা এটাৰ নিচিনা লাগিছে মানে ভেৰি ইনফৰ্মেল এণ্ড ইটছ লাইক ভেৰি গ্ৰেট টু ন' থিংছ ফ্ৰম ইউ আচ্ছা মই তেতিয়া এটা কথা মোৰ ভালে কাৰণে নহয় যে মোৰ নগাঁও মোৰ জন্মভূমি আৰু নগাঁৱতে মই আজি তোমালোকৰ ওচৰত মোৰ মনৰ কথা বুলি ক'লে ভুল ক'লে হ'ব কিন্তু মই যিমান ভালকৈ ক'ব লাগে তেনেকৈ মই ক'ব পৰা নাই কাৰণ মোৰ এতিয়া ডাঙৰ বিপদৰ পৰা মই ওলাই আহিলোঁ আমাৰ কোনো তেনেকুৱা ধৰণৰ অসুবিধা নাই একদম মনৰ পৰা কৈছোঁ আপুনি আছে আপোনাৰ মনৰ কথাখিনি আপুনি শ্বেয়াৰ কৰিছে সেইখিনি আমাৰ কাৰণে যথেষ্ট আৰু সেইখিনি কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ আকৌ এবাৰ জনাই আমাৰ আজিৰ প্ৰগ্ৰেমৰ সামৰণি কৰিছোঁ থেংক ইউ